আজি বিশ্ব মহাবীৰ চিলাৰায় দিৱস। পবিত্ৰ মাঘী পূৰ্ণিমা তিথিত মহাবীৰ চিলাৰায়ৰ আদৰ্শ আৰু বীৰত্বৰ গাথা সোঁৱৰিলে ৰাজ্যবাসীয়ে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত অনুষ্ঠিত হল চিলাৰায় দিৱসৰ কাৰ্যসূচী। ইয়া মংগলদৈৰ দৃশ্য। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত দৰং জিলা প্ৰশাসন আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত মংগলদৈ নটাল সিং পাৰাত চিলাৰায় দিৱসৰ কাৰ্যসূচী। পবিত্ৰ দিনটোতেই দৰঙী কোচ ৰজা কৃষ্ণ নাৰায়ণ দেৱৰ বিশাল প্ৰতিমূৰ্তিৰ শুভ উদ্বোধনৰ লগতে চিলাৰায় ভৱনৰ দ্বাৰ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। ভাষণ প্ৰসংগতে মহাবীৰ চিলাৰায়ৰ আদৰ্শ আৰু স্বদেশ প্ৰেমেৰে অনুপ্ৰাণিত হৈ স্বদেশ স্বজাতিৰ প্ৰতি দায়বদ্ধ হ'বলৈ নতুন প্ৰজন্মক আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। সকলোকে বিশ্ব মহাবীৰ চিলাৰায় জয়ন্তীৰ শুভেচ্ছা জনালোঁ। আজি আমি সকলোৱে বিশ্ব মহাবীৰ চিলাৰায়ক আমাৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। সভাতে দৰঙী ৰজাৰ ৰাজহাউলীৰ ৰক্ষণাবেক্ষণ আৰু এটা সম্পূৰ্ণ প্ৰকল্প নিৰ্মাণৰ বাবে 50 কোটি টকাৰ এটা অনুদান ঘোষণা কৰিছোঁ। সিদিনাখন মই খটৰা সত্ৰৰ বাবেও কৈ গৈছিলোঁ, তাৰ অনুমোদন হৈ গ'ল। খুব কম দিনৰ ভিতৰতে আমি দৰঙৰ ৰাজহাউলীটোৰ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ আঁচনিটো অনুমোদন কৰি দিম। বিটিচি চৰকাৰৰ উদ্যোগত আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত কোকৰাঝাৰত অনুষ্ঠিত হল 516 সংখ্যক চিলাৰায় দিৱসৰ কাৰ্যসূচী। এই বিশেষ দিনটোতেই বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। যিটো ইয়াত বীৰ চিলাৰায় দিৱসটো পালন কৰি আছে, খুব সন্তুষ্ট। ময়ো দেখি পেলাই খুব ভাল লাগিছে। আৰু আজি মই এটা কথা ঘোষণা কৰিছোঁ যে বীৰ চিলাৰায় দিৱসটো বিটিচি গভৰ্ণমেণ্ট হিচাপে প্ৰত্যেক বছৰে পালন কৰা হ'ব বুলি। পালন কৰা হ'ব, জাগা বেলেগ বেলেগ হ'ব পাৰে, বিটিচিৰ ভিতৰতে পালন কৰা হ'ব। বিটিচি গভৰ্ণমেণ্টৰ পৰা প্ৰত্যেক বছৰে এই বীৰ চিলাৰায়ৰ যিটো জন্ম দিৱস এইটো। আৰু কোকৰাঝাৰৰ ডিমল গাঁৱত 35 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পৰ বাবে ইতিমধ্যে আবণ্টন দিয়া হৈছে 14 কোটি টকা। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চৰণ বড়োৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। মহাবীৰ চিলাৰায়ৰ স্মৃতিত বঁটা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনালে দল সংগঠনৰ নেতৃত্বই। ভাৰত চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ, চিলাৰায়ৰ যি বীৰত্ব, চিলাৰায়ৰ যি বিশ্বৰ এজন বীৰ, সেই বীৰজনাক সকলোৱে জনাটো খুব প্ৰয়োজন আছে। আৰু প্ৰত্যেকজন বা নেক্সট জেনেৰেশ্যনক এইটো জনাৰ কাৰণে আমি ভাৰত চৰকাৰক চিলাৰায় বঁটা প্ৰদান কৰাৰ কাৰণত আমি আহ্বান জনাইছোঁ, যাতে চিলাৰায় কোন আছিল, চিলাৰায়ৰ আদৰ্শ কি আছিল, চিলাৰায় কি কৰিব বিচাৰে, তেখেতসকলৰ এই চিন্তাধাৰাবোৰ প্ৰতিখন সমাজত বিয়পি পৰাটো আমি বিচাৰোঁ। এই দিৱসৰ লগত সংগতি ৰাখি আজি এটা ডাঙৰ চিলাৰায় প্ৰকল্প শুভ কামৰ আৰম্ভ তথা আমাৰ আধাৰশিলা স্থাপন কৰিব আমাৰ সন্মানীয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীদেৱে। আজি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে অৰ্থাৎ বিভিন্ন দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সকলো দল সংগঠনে ঐক্যবদ্ধ হৈ আজি আমি বীৰগৰাকীক সন্মান দিব পাৰিছোঁ। এইটো আমাৰ কাৰণে শুভ লক্ষণ, কাৰণ আমি বীৰ এজনক সন্মান দিয়াৰ কাৰণে ইয়াত কোনো ভেদাভেদ থাকিব নালাগে। চবেই ঐক্যতাৰী ভাতৃত্ববোধেৰে আমি বীৰসকলক সন্মান দিয়াৰ আমাৰ প্ৰয়োজন আছে। আৰু এই আমাৰ যিটো ভাতৃত্ববোধ, যি ঐক্যতা আজি প্ৰমাণ কৰি দেখুৱালে আমাৰ সন্মানীয় ৰাইজে। ইয়াৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ দৃশ্য। বিজেপিৰ OBC মৰ্চাৰ সহযোগত অনুষ্ঠিত হয় চিলাৰায় দিৱসৰ কাৰ্যসূচী। অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেত্ৰী ৰেখাৰাণী দাস বড়ো, OBCৰ মৰ্চাৰ সভাপতি সুভাষ দত্তৰ লগতে আন বহুজনে। ইফালে অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছৰ উদ্যোগত তামাৰহাটৰ দুৰ্গা মন্দিৰ প্ৰাংগণতো অনুষ্ঠিত হয় চিলাৰায় দিৱসৰ কাৰ্যসূচী। মহাবীৰ চিলাৰায়ৰ বীৰত্ব সোঁৱৰাৰ লগতে অনুষ্ঠানস্থলীৰ পৰাই কোচ ৰাজবংশীৰ জনজাতিকৰণৰ প্ৰসংগ উত্থাপন কৰিলে অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছু নেতৃত্বই। তামাৰহাট, বিজনী, গৌৰেশ্বৰ, শিলচৰ, ধেমাজি আৰু ৰাজ্যৰ অন্যান্য বহু স্থানতো অনুষ্ঠিত হল চিলাৰায় দিৱসৰ কাৰ্যসূচী। কোচ ৰাজ্যৰ সুদক্ষ সেনাপতি মহাবীৰ চিলাৰায়ৰ অদম্য সাহস আৰু বীৰত্বৰ কাহিনীয়ে আজিও উদ্বুদ্ধ কৰি ৰাখিছে সমগ্ৰ অসমীয়া জাতিক।
এগৰাকী মহাবীৰৰ আদৰ্শক বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰিব পাৰিলেহে প্ৰকৃতাৰ্থত থাকিব চিলাৰায় দিৱস পালনৰ সাৰ্থকতা। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।